প্ৰথম ছেক্টৰটো আছিল আমাৰ শিলচৰ কৰিমগঞ্জ লোকসভা, দ্বিতীয় ছেক্টৰ আছিল লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা। আজি আমি ডিব্ৰুগড় লোকসভা, লখিমপুৰ লোকসভা আৰু যোৰহাট লোকসভাৰ অন্তৰ্গত আটাইকেইখন জিলাৰ সাংগঠনিক জিলাৰ সন্মানীয় সভাপতি, আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় বিষয়ববীয়া, সন্মানৰ সাংসদ, বিধায়ক, সন্মানৰ মন্ত্ৰী, জ্যেষ্ঠ নেতৃবৃন্দৰ আমি আলোচনা হ'ম কিদৰে আমাৰ এই পঞ্চায়ত নিৰ্বাচনটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। লগতে পঞ্চায়ত ছিষ্টেমটো অকণমান চেঞ্জ হৈছে। এতিয়া পঞ্চায়ত সভাপতি ইলেকশ্যন নহয়, গাঁও সভা হ'ব, আৰু গাঁও সভা ইলেকশ্যনটো আমাৰ চিম্বললেছ হ'ব, পলিটিকেল পাৰ্টি বেনাৰত নহয়। এইটো নিৰ্দলীয়ভাৱে হ'ব, ইণ্ডিপেণ্ডেণ্টলি হ'ব। কেৱল আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰে নিৰ্বাচন পলিটিকেল পাৰ্টি বেনাৰত হ'ব। অৰ্থাৎ আমি জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থিত্ব থাকিব, আৰু বাকী তলৰ লেভেলত নিৰ্দলীয়ভাৱে থাকিব। আৰু এই গোটেইখিনি কথা আমি চৰ্চা কৰাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আমাৰ লগত আজি উপস্থিত আছে আমাৰ সৈতে সন্মানীয় অসম ৰাজ্যৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া। তেখেতেও এই সভাত তেখেতৰ বক্তব্য ৰাখিব। মিত্ৰতাৰ সন্দৰ্ভত কিবা মিত্ৰতা যিটো অল অভাৰ আছাম আমাৰ এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়, যেনেকুৱা আমাৰ কাৰ্বি আংলং, ডিমা হাছাও, BTAD ক্ষেত্ৰ, ৰাভা হাছং আৰু আৰবান লোকেল বডি এলেকাত নহয়। এইটো লোকেল লেভেলত বুজাবুজি কৰিব পাৰে, সমষ্টি লেভেলত। আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি পৰ্যায়ক্ৰমে আমাৰ ষ্ট্ৰেটেজি আমি যি কৰি আছোঁ। আজি আমাৰ এখন ডিব্ৰুগড় জোনত আজি আমাৰ এখন গুৰুত্বপূৰ্ণ সভা হৈছে। আমাৰ ৰাজ্যিক সভাপতি আহিব, আমাৰ প্ৰভাৰী আহিব, আৰু সকলোখিনি এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৰে আজি আমাৰ এই সভাখন কৰা হৈছে। যে আমি কিন্তু ষ্ট্ৰেটেজিত যাম, কেনেকৈ যাম, আমি পুংখানুপুংখক্ৰমে কেনেকৈ আগবাঢ়ি গৈ আগন্তুক দিনত প্ৰত্যেকজনৰ সদস্যকে আমি আগবঢ়াই নিব পাৰোঁ, প্ৰত্যেকজন ব্যক্তিৰ লগত আমি কেনেকৈ টাচ কৰিব পাৰোঁ, এই গোটেই ষ্ট্ৰেটেজিটো আজি আমাৰ এই সভাত হ'ব। তাৰ পাছত আমাৰ এখন জোন ৱাইজ বেলেগ হ'ব, আৰু ইয়াৰে আমি আগৰ ষ্ট্ৰেটেজি আমি গ্ৰহণ কৰিম কেনেকৈ কি ধৰণৰ হয়। এখন গুৰুত্বপূৰ্ণ সভা আজি আমাৰ ইয়াত ডিব্ৰুগড়তে আলোচনা কৰা হৈছে আৰু আলোচনা কৰা হ'ব। সকলোৱে আমাৰ দ্বিবেদীজি থাকিব, তাৰপিছত আমাৰ ৰাজুজি থাকিব, সভাপতি থাকিব, তপন গগৈ থাকিব ইত্যাদি। গোটেইখিনি মিলি এটা আমি টাইম ডিচিশ্যন ল'ম, যিটো ডিচিশ্যনৰ পৰা আমি আগন্তুক দিনত বাকী গোটেইখিনি মিলাই আমি চেণ্ট্ৰেলি এটা ডিচিশ্যন ল'ব পাৰোঁ যে কোনটো ষ্ট্ৰেটেজিত আমি আগবাঢ়ি যাম। সেইটোৱে আজিৰ ডেটত আমাৰ এই মিটিংখনৰ প্ৰাসংগিকতা থাকিব। বিজেপি আমাৰ ইয়াত কৰিছে, আৰু আমি জিলা ভিত্তিত হ'ব, আঞ্চলিক ভিত্তিত হ'ব, তাত যোনে যেনেকৈ কৰিব পৰা যায়, কি ধৰণে আমাৰ মিত্ৰজোঁটৰ সৈতে মিলি আমি বাকী দলবিলাকক প্ৰতিহত কৰি আমি আগন্তুক পঞ্চায়তত আমাৰ গাদী দখল কৰিব পাৰোঁ, সেই গোটেই কথাটোৱে এই মিটিংবিলাকত সকলোখিনি স্থান পাব। আজি ইয়ালৈ আমাৰ মন্ত্ৰী, সাংসদ, বিধায়ক, প্ৰাক্তন জিলাৰ সভাপতি, মণ্ডল সভাপতি সকলোকে আমন্ত্ৰণ জনাইছে, আৰু নিজৰ নিজৰ জেগাত কেনেকুৱা প্ৰস্তুতি হৈছে সেইখিনি পৰ্যালোচনা এটা হ'ব। আৰু ৰাজ্যিক সমিতিও আমাক কিছু পৰামৰ্শ দিব, যিখিনি পৰামৰ্শ মতে আগন্তুক দিনত আকৌ আমি তাত সংযোজন কৰিম, যিটোৰ জৰিয়তে আমাৰ নিৰ্বাচনটো সহজ হ'ব বা আমি ৰাইজক আৰু বেছি সেৱা কৰিব পাৰিম। মই ভাবোঁ এই কাৰ্যসূচীটোৱে আমাৰ দলক আৰু বেছি সহায় কৰিব। মিত্ৰতাৰ ক্ষেত্ৰতো আমি স্থানীয়ভাৱে আলাপ আলোচনাখিনি কৰি আছোঁ। আমাৰ তাতে যেনেকৈ গণশক্তি আছে, SGP আছে, তেওঁলোকৰ লগত আমি প্ৰাৰম্ভিক আলোচনাবিলাক ইতিমধ্যে প্ৰায় আমি কৰি আছোঁ, আৰু মিলামিচিৰে আমি ইলেকশ্যনটো খেলিবলৈ চেষ্টা কৰিম। উন্নয়ন এটা হ'ল উন্নয়ন, আৰু এইবাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো নীতি, প্ৰতিখন আঁচনি আমি চেচুৱেশ্যনৰ ফালে নিব লাগে। যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা 100% যিখিনি মানুহে পাব লাগে আমি দিব লাগে, PM কিষাণ 100% দিব লাগে। গতিকে এই দিশবিলাকৰ কথাই আমি বেছিকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম, আৰু নতুন যি ধৰণৰ পলিচি ওলাইছে, যেনেকৈ PM কিষাণ আমি যিমান মানুহক দিম সিমান মানুহে আকৌ KCC লোনো পাব। গতিকে আমি এতিয়া PM কিষাণ কোনো নিদিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে, তেওঁলোকৰ কিছুমান কাগজ পত্ৰ লাগিব, সেইখিনি আমি ঠিক কৰি দিব পাৰিলেই তেওঁলোকে PM কিষাণ পাব, আৰু তেওঁলোকক আৱশ্যক অনুযায়ী KCC লোনটো পাব।
গতিকে এইবাৰ আমাৰ যিখিনি ফ্লেগশ্বিপ স্কিম আছে সেই ফ্লেগশ্বিপ স্কিমখিনি 100% যে বিজেপিয়ে দিবৰ কাৰণে চেষ্টা কৰিছে আৰু তাৰ কাৰণে যে আমাৰ পঞ্চায়ত এখন যে মানে খুব ইম্পৰ্টেণ্ট এটা যে আন্তঃগাঁথনি ইনষ্টিটিউট হয় তো এই কথাবিলাক আমি বিশেষকৈ গাঁৱৰ মানুহক বুজাবলৈ চেষ্টা কৰোঁ। ভাৰতীয় জনতা পাৰ্টি এটা খুব শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে কাম কৰা ৰাজনৈতিক দল। বহু আগতীয়াকৈ পৰিকল্পনা কৰা হয় আৰু দলৰ যি নেতৃত্বৰ নীতি নিৰ্দেশনা থাকে সেই নীতি নিৰ্দেশনা আৰু সাংগঠনিক যি সিদ্ধান্ত হয় সেই সিদ্ধান্তৰ মৰ্মে কাম কাজবিলাক আগুৱাই লৈ যায়। গতিকে আজি আমাৰ ইয়াত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা হ'ব। দলৰ ৰাজ্যিক সভাপতি অংশগ্ৰহণ কৰিব, জিলা সভাপতিবিলাক আছে, আমাৰ MLA MP বিলাক আছে, য'তকৈ দলৰ নেতৃত্বই যি নিৰ্দেশ দিয়ে সেইমতে আমি আগবাঢ়িম। দলে নিৰ্ধাৰণ কৰিব আৰু মূলতঃ এইবাৰ তৃণমূল পৰ্যায়ত সিদ্ধান্ত লোৱাৰ কথা কোৱা হৈছে। গতিকে জিলা পৰ্যায়ত সমষ্টি পৰ্যায়ত তেওঁলোকে স্থানীয়ভাৱে হয়তো সিদ্ধান্ত ল'ব।